হেল্ল' গাইজ, বলক আজি আপোনালোকৰ লগত ময়ো যাওঁ চিৰিয়াখানালৈ। বহুত দিনৰ পৰা ভাবি আছিলোঁ চিৰিয়াখানা যাম বুলি, কিন্তু সময় আৰু সুবিধা হোৱা নাছিল। তো আজি মানে দুয়োটাই একদম কাষত। তো আজি ফাৰ্ষ্ট টাইম আহিলোঁ। আজি হ'ল ডিচেম্বৰ মাহৰ 20 তাৰিখ আৰু আমি দুয়োটাই আহিলোঁ চিৰিয়াখানা ফুৰিবৰ কাৰণে। তো বহুত বেছি মানুহ। প্ৰথমতে আহি আৰু টিকেট কাউণ্টাৰত সোমালোঁ। তো টিকেট কাউণ্টাৰতো বহুত বেছি লাইন হৈ আছিল। তো ফাইনেলি পাই গ'লোঁ এণ্ট্ৰি। আৰু প্ৰথম আহিয়ে দেখা পালোঁ এটা হৰিণা, কিন্তু হৰিণাটোৰ কি নাম নাজানো। আৰু জীৱনত মানে ফাৰ্ষ্ট টাইম আজি জিৰাফো দেখা পালোঁ। বহুত বেছি ওখ গাইজ, মানে মোবাইলত দেখি থকা নিচিনা টিকুট মান নহয়, বহুত বেছি ডাঙৰ। তো আহি দেখা পালেহে গম পোৱা যায়। তো গাইজ বান্দৰ দেখা পালোঁ, চিম্পাঞ্জী দেখা পালোঁ, বহুত কিবা কিবি দেখা পালোঁ, কিন্তু গোটেইখিনি মানে কেমেৰাত ৰেকৰ্ড কৰা নহ'ল। আৰু কিছুমান বস্তু মানে চকুৱেদি দেখা পায়, কিন্তু কেমেৰাত মানে ভালকৈ ধৰিব নোৱাৰি। তো বৰ্তমান বাঘ চাঘ চাবৰ কাৰণে গৈ আছোঁ। প্ৰথমতে আহি আমি দেখা পালোঁ নাহৰ ফুটুকীয়া বাঘ। তো একদম কটি উল্টাই টোপনি মাৰি আছে। মানুহ বেছি, কিন্তু ইহঁতৰ উৎপাত মানে ইগন'ৰটোও বেছি হৈছে গাইজ। তো ভালুকটোও চাব পাৰে, কি ধুনীয়াকৈ টোপনি মাৰি আছে। মানুহ বেছি হৈছে, তো আজি ইয়াৰ ইগন'ৰ পূৰা সম্পূৰ্ণ হৈ আছে। তো গাইজ আৰু মানে সিংহৰ ৰাজাকেইটাক মানে এনেকৈ বান্ধি থৈ দিয়া আছে। তাৰপিছত বাঘকো এনেকৈ ধুনীয়াকৈ পিঞ্জিৰাত বান্ধি থোৱা আছে, বহুত ডাঙৰ ডাঙৰ বেৰা দি। মানে মোবাইলত ভালকৈ দেখা নাপায় গাইজ। তো এইখিনি আৰু ধুনীয়া ভিডিঅ' এটা আছিল, আপোনালোকক ধুনীয়াকৈ দেখুৱালোঁ। তো কেনে হৈছে ধুনীয়াকৈ কমেণ্ট কৰিব। আৰু যদি কোনোবাই যাম বুলি ভাবি আছে, তো ধুনীয়াকৈ যাব পাৰে, ধুনীয়া ধুনীয়া বস্তু আছে। তো বহুত বেছি মজা লাগে গাইজ, মানে কেমেৰাত যিখিনি দেখা পায় তাতকৈ বহুত বেছি ভাল লাগে। তো সৰুতেতো আহি নাপালোঁ, আজি গ'লোঁ, বহুত বেছি ভাল লাগিল।